নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ সন্মুখত মই মধুনাথ। মই আজি আপোনালোকক হাতৰ তলুৱাত তিল থাকিলে কি ফলাফল হয় তাৰ বিষয়ে ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব মনোযোগ দি, তেতিয়াহে গম পাব। মই এতিয়া কৈ আছোঁ, হাতৰ তলুৱাত থকা তিলৰ যথেষ্ট গুৰুত্ব আছে। শৰীৰৰ বিভিন্ন স্থানত থকা তিলৰ অৱস্থানতকৈও হাতৰ তলুৱাত থকা তিলৰ মহত্ব বহুত বেছি। সেয়েহে হস্তস্থিত হাতত অৱস্থান কৰা তিলৰ ফলাফল সম্পৰ্কে ইয়াত কিছু আলোচনা কৰা হ'ল। 1 নম্বৰ আছে, হাতৰ তলুৱাত তলত মণিবন্ধনৰ ওচৰত তিল থাকিলে অপৰিচিত কোনো ব্যক্তিৰ দ্বাৰা ক্ষতিৰ সম্ভাৱনা, হঠাৎ ভাগ্য বিপৰ্যয় হয়। কৈছে কি, মণিবন্ধনৰ ওপৰত যদি এইটো মণিবন্ধন, এই চিন গজা যে আছে, এটা হৈছে মণিবন্ধন। ঠিক ইয়াতে হওক নাইবা ইয়াতে হওক, যদি তিল থাকে তেতিয়াহ'লে হ'ব কি, আপোনাৰ মানে অপৰিচিত অচিনাকি মানুহৰ দ্বাৰাও আপোনাৰ ক্ষতি হ'ব, ভাগ্য বিপৰ্যয়ত পৰিব ভাগ্য। তাৰপিছত আছে, হাতৰ যদি তলুৱাত থাকে এইখিনি জেগাত যদি তিল থাকে, হাতৰ তলুৱা এইখিনি ইয়াতে হ'ব পাৰে, ইয়াতে যিকোনো এটাত থাকিব পাৰে। হাতৰ যদি তলুৱাৰ মাজত যদি ৰঙা তিল থাকে তেতিয়াহ'লে কি হয়, মানুহজন দেৱতাৰ প্ৰতি ভক্তিপৰায়ণ আৰু কৰ্তব্যপৰায়ণ হৈ থাকে। এইটো হ'ল হাতৰ তলুৱাত ৰঙা তিল থাকিব লাগিব। তাৰপিছত হাতৰ যদি পিছফালে যদি তিল থাকে তেতিয়াহ'লে কি হয়, স্বাভাৱিক কাম কাজত বাধা বিঘিনি আহে আৰু এলাহ ভাৱ দেখা যায়, এলেহুৱা প্ৰকৃতিৰ হয় হাতৰ যদি পিছফালে তিল থাকে। তাৰপিছত শিৰৰেখাত তিল থাকিলে, শিৰৰেখা এইডাল দেখিছে ন, এইডাল হ'ল শিৰৰেখা। এই শিৰৰেখাত যদি তিল থাকে, ইয়াতো থাকিব পাৰে, ইয়াতো যিকোনো এই শিৰৰেখাৰ ভিতৰত যিকোনো ইয়াতো থাকিব পাৰে, ইয়াতো যিকোনো এই শিৰৰেখাৰ ওপৰত তিলটো থাকিলে মস্তিষ্ক পীড়া, ব্ৰেইনৰ অসুখ হ'ব, তাৰপিছত যন্ত্ৰণাৰ হ'ব। ইয়াৰ বাহিৰেও মানসিক অশান্তি, চকুৰ ৰোগ আদিয়ে দেখা দিয়ে। এই শিৰৰেখাত যদি তিল থাকে তেতিয়াহ'লে আপোনাৰ অলপ ব্ৰেইনত প্ৰেছাৰ পৰে। তাৰপিছত আছে হৃদয়ৰেখা। হৃদয়ৰেখাত যদি তিল থাকে, এইডাল হৃদয়ৰেখা, ইয়াতো থাকিব, যিকোনো থাকিব, ইয়াতে থাকিল হৃদয়ৰেখা। হৃদয়ৰেখাত তিল থাকিলে হৃদপিণ্ডৰ পীড়া দেখা দিয়ে, প্ৰেমৰ ক্ষেত্ৰত ব্যৰ্থতা, প্ৰেমত আপুনি সফল নহ'ব। তাৰপিছত পৰিয়াল স্বজনৰ পৰা বঞ্চিত হয়, ঘৰৰ মানুহেই আপোনাক দেখিব নোৱাৰা হ'ব যদি হৃদয়ৰেখাত যদি তিল থাকে। এইডাল হৃদয়ৰেখাত তিল থাকিলে আত্মীয় স্বজনক দেখিব নোৱাৰা হয়। ভাগ্যৰেখাৰ ওপৰত তিল থাকিলে, ভাগ্যৰেখা হ'ল ইডালো ভাগ্যৰেখা, ইডাল উঠছে, ইডাল হ'ল শনিৰ পৰা উঠছে, শনিলৈকে গৈছে, এতিয়া ৰবিলৈকে গৈছে, এতিয়া ৰবি হয়, দুয়োটা ভাগ্যৰেখা হয়। ইয়াতে যদি এটা তিল থাকে, ভাগ্যৰেখাৰ ওপৰত যদি তিল থাকে তেতিয়াহ'লে কি হয়, জীৱনত বহু উন্নতি হোৱাৰ পিছতো আকস্মিকভাৱে আৰু পতন হয়। উন্নতি হোৱাৰ পিছত আৰু ডাউনত পৰি যায়, ভাগ্যৰেখাত যদি তিল থাকে। তাৰপিছত আহিল আয়ুৰেখা, এইডাল আয়ুৰেখাত যদি ইয়াতে ধৰা ক'লা তিল এটা থাকিলে, আয়ুৰেখাত ওপৰত ক'লা তিল থাকিলে কঠিন ব্যাধিত আক্ৰান্ত আৰু চকু হানিৰ আশংকাই দেখা দিয়ে, পিতৃৰ লগত মনোমালিন্য ঘটে। যদি আয়ুৰেখাৰ ওপৰত ক'লা তিল থাকে তেতিয়াহ'লে টান বেমাৰত কষ্ট ভোগ কৰিব আৰু চকুৰ ভয় থাকে, আৰু ইফালে দেউতাকৰ লগত মন নিমিলিব যদি আয়ুৰেখাত যদি তিল থাকে। তাৰপিছত বৃহস্পতিৰ ক্ষেত্ৰ, এইটা বৃহস্পতি, তৰ্জনী আঙুলিৰ তলত যিখিনি আছে এইখিনি হৈছে বৃহস্পতিৰ ক্ষেত্ৰ। বৃহস্পতিৰ ক্ষেত্ৰত যদি তিল থাকে তেতিয়াহ'লে কি হয়, বৃহস্পতিৰ ক্ষেত্ৰত তিল থাকিলে মানুহজন পৰিৱৰ্তনশীল হয় আৰু জীৱনত অনেক দুখ ভোগ কৰিব লগা হয়। ই কোনো এটা কামত থিতাপি লাগি থাকিব নোৱাৰে, এটাৰ পিছত এটা কাম বদলি কৰি থাকে। এতিয়া বৃহস্পতিৰ ক্ষেত্ৰত তিল থাকিলে এনেকুৱা হয়।
তাৰপিছত হৈছে বুধৰ ক্ষেত্ৰত তিল থাকিলে দাম্পত্য জীৱন, বুধৰ ক্ষেত্ৰ এইটা আছে দেখিছে, এইটা বুধৰ ক্ষেত্ৰ, মানে এই কনিষ্ঠা আঙুলিত যদি এই ব্ৰেকেট দিয়া আছে এইখিনি, ইয়াতে যদি তিল থাকে, মানে বুধৰ ক্ষেত্ৰ বুলি কয়, বুধৰ ক্ষেত্ৰত তিল থাকিলে দাম্পত্য জীৱনত অশান্তিয়ে দেখা দিয়ে, মানে বিয়া বাৰু কৰাৰ পিছত আপোনাৰ মানে দাম্পত্য জীৱন বুলি কয় তাত মানে অশান্তিৰ সৃষ্টি হ'ব, আনক বিশ্বাস কৰি নিজৰ ক্ষতি হ'ব। যিসকলৰ মানে কনিষ্ঠা আঙুলিৰ তলত তিল আছে তেওঁলোকে আনক বেছি বিশ্বাস নকৰাটোৱে ভাল, বিশ্বাস কৰিলে আপোনাৰ ক্ষতি হ'ব। তাৰপিছত আৰু এটা আছিল বৃহস্পতিৰ ক্ষেত্ৰত, এতিয়া বৃহস্পতিৰ ক্ষেত্ৰত দেখাইছিলোঁ, বৃহস্পতিৰ ক্ষেত্ৰত তিল থাকিলে যিকোনো শুভ কৰ্মত মানে বাধা আহে আৰু হতাশাত ভাৱ দেখা দিয়ে, মানে নিৰাশ হৈ যায়, নহ'বই আৰু এই কামটো কৰে তেনেকুৱা এটা মনোভাৱ আহি যায়। আৰু লগতে হৈছে কি উচ্চ শিক্ষাৰ পৰা বঞ্চিত হয়। যিসকলৰ তৰ্জনী আঙুলিত মানে বৃহস্পতিৰ ক্ষেত্ৰত যদি তিল থাকিলে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হয়। তাৰপিছত আহিছোঁ আকৌ কৈছোঁ এইবাৰ চন্দ্ৰস্থানত, এইটো হৈছে চন্দ্ৰস্থান, এইখিনি চন্দ্ৰস্থানত যদি তিল থাকে, এইটো চন্দ্ৰস্থানত যদি তিল থাকে তেতিয়াহ'লে চৰ্দি, কাহ, হৃদৰোগ, মানসিক পীড়া আদিয়ে দেখা পোৱা যায়। তাৰপিছত ৰবিৰ ক্ষেত্ৰ, এইটো হ'ল মানে অনামিকা আঙুলি ৰবিৰ ক্ষেত্ৰ, এইখিনি ৰবিৰ ক্ষেত্ৰ বুলি কয়, এইখিনি অনামিকা তলৰ আঙুলিৰ তলত যিখিনি আছে ইয়াক ৰবি ক্ষেত্ৰ বুলি কয়। ৰবি ক্ষেত্ৰত তিল থাকিলে কৰ্মত পৰিৱৰ্তন, কৰ্মজীৱনত বিলম্ব আৰু প্ৰতিষ্ঠা দেখা যায়, কেছ মকৰ্দমাত জড়িত হোৱাৰ সম্ভাৱনা। তাৰপিছত আহিছে এইটো অনামিকা আঙুলি হয়, অনামিকা প্ৰথম পৰ্ব, প্ৰথম দ্বিতীয়, এটা হ'ল প্ৰথম পৰ্ব, দ্বিতীয় তৃতীয়। প্ৰথম পৰ্বত যদি তিল থাকে, প্ৰথম পৰ্বত যদি তিল থাকে তেতিয়াহ'লে সন্মানহানি হয়, জ্ঞান লাভত বাধাৰ সৃষ্টি হয়। তাৰপিছত যদি দ্বিতীয় পৰ্বত থাকে তিল, দ্বিতীয় পৰ্বত তিল থাকিলে বহু বাধা বিঘিনিৰ মাজেদি জীৱন অতিবাহিত কৰিবলগীয়া হয়। আৰু যদি তৃতীয় পৰ্বত তিল থাকিলে আন ব্যক্তিৰ দ্বাৰা ক্ষতিৰ সম্ভাৱনা, কৰ্মক্ষেত্ৰত শত্ৰু বৃদ্ধি। এইবাৰ আহিছোঁ শনিৰ ক্ষেত্ৰ, এইটো মধ্যমা আঙুলিৰ তলৰ এইখিনি যিখিনি আছে ইয়াক কয় শনিৰ ক্ষেত্ৰ। ইয়াত যদি তিল থাকে কি হয়, শনিৰ ক্ষেত্ৰত যদি তিল থাকে অপৰিচিত ব্যক্তিৰ দ্বাৰা ক্ষতিৰ সম্ভাৱনা। যি দেখা গ'ল মানে পৰ্ববিলাকত যদি ৰবি পৰ্ব, শনি পৰ্ব, বৃহস্পতি পৰ্ব, শনি পৰ্ব, ৰবি পৰ্ব আৰু বুধৰ ক্ষেত্ৰ, এই একোটাত যদি তিল থাকে মানে বেয়াই, বেছি ভাল দেখা নাযায়। তাৰপিছত শুক্ৰৰ ক্ষেত্ৰ হ'ল এইখিনি জেগা, এইখিনি শুক্ৰৰ ক্ষেত্ৰত যদি তিল থাকে তেতিয়াহ'লে কি হয়, চৰিত্ৰহীনা হয় আৰু কামুক প্ৰকৃতিৰ হয়, বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বেছি থাকে। আৰু এতিয়া আছে এইখিনি যে হৈছে ৰাহুৰ ক্ষেত্ৰ। ইয়াত যদি তিল থাকে, ৰাহুৰ ক্ষেত্ৰত তিল থাকিলে অকাৰণত বিভিন্ন ঝামেলা দেখা দিয়ে, দুৰ্ঘটনাৰো সম্ভাৱনা থাকে। এই ৰাহুৰ ক্ষেত্ৰত যদি আপোনাৰ তিল আছে তেতিয়াহ'লে গাড়ী বাইক চলাওঁতে সাৱধানকৈ চলাব, মানে এক্সিডেণ্টৰ সম্ভাৱনাটো বেছি। ইয়াৰ কাৰণে সতৰ্ক থকাটো ভাল। ৰবি ৰেখাৰ ওপৰত তিল থাকিলে, ৰবি ৰেখা, এইডাল হ'ল ৰবি ৰেখা, এইডাল ৰবি ৰেখা, ইয়াত হ'ল ৰবি ৰেখাত যদি তিল থাকে মানে এইডালত থাকিব, ইয়াতে নাথাকিব পাৰে, আমি এইডালৰ ভিতৰত থাকিলে হ'ল আৰু ৰবি ৰেখাত ওপৰত তিল থাকিলে পৰীক্ষাত অকৃতকাৰ্য, তাৰমানে যদি আপুনি কিবা পৰীক্ষা দিয়ে তাত মানে পাছ নকৰিব, বিদ্যা লাভত বাধা, চকুৰ অসুখ আৰু কৰ্মত অশান্তিয়ে দেখা দিয়ে। এবাৰ আহিছোঁ স্বাস্থ্য ৰেখা,
এই যে স্বাস্থ্য ৰেখাত যদি তিল থাকে তেতিয়াহ'লে কি হয় পেটৰ ৰোগ জণ্ডিছ স্নায়ু ৰোগ স্বাস্থ্যহানি ইত্যাদি ঘটি থাকে মানে স্বাস্থ্য ৰেখাত যদি তিল থাকে এতিয়া আহিছোঁ মণিবন্ধনত এইটা মণিবন্ধন এই যে দেখাই আছে ৰেখাডাল এইটা হৈছে মণিবন্ধনত তিল থাকিলে মানে ইয়াতে যদি তিল থাকে ইয়াতে যিকোনো থাকিব পাৰে ইয়াতে থাকিব পাৰে ইয়াতো যিকোনো মণিবন্ধনত তিল থাকিলে বহু পৰিশ্ৰমৰ দ্বাৰা নিজকে প্ৰতিষ্ঠা কৰিব লাগে তাৰপিছত শনিৰ আঙুলিত এইটা হ'ল শনিৰ আঙুলি এইটা মানে মধ্যমা আঙুলিক শনিৰ আঙুলি বুলি কোৱা হয় যে শনিৰ আঙুলিত তিল থাকিলে সংসাৰ ত্যাগী ভণ্ড মিছলীয়া আৰু দুৰাচাৰী বুলি জনা যায় মানে ইয়াত এই যিকোনো প্ৰথম পৰ্ব দ্বিতীয় তৃতীয় যিকোনো স্থানত তিল থাকিলে মানে মিছলীয়া হয় মানুহজন মিছলীয়া দুৰাচাৰী হয় তাৰপিছত এটা হ'ল কনিষ্ঠা আঙুলি যদি প্ৰথম পৰ্বত যদি তিল থাকে তেতিয়াহ'লে কি হয় মানসিক ক্লেশ মানে মানসিক দুখ দেখা দিয়ে তাৰপিছত কনিষ্ঠা আঙুলিৰ দ্বিতীয় পৰ্বত যদি তিল থাকে জ্ঞান লাভত নানা বাধা আহে চিন্তা ভাৱনা নকৰাকৈ কোনো কামত অগ্ৰসৰ হয় মানে কোনো চিন্তা ভাৱনা নাই ডাইৰেক্ট কামটো ঘজঙতকৈ কৰি দিব তাৰপিছত কনিষ্ঠা আঙুলিৰ তৃতীয় পৰ্বত তিল থাকিলে কি হয় জ্ঞান বুদ্ধিহীন হয় আৰু সমাজ পৰিত্যক্ত হয় তাৰপিছত বুঢ়া আঙুলিৰ প্ৰথম পৰ্বত যদি তিল থাকে তেতিয়াহ'লে জাতক ভোগবিলাস প্ৰিয় আৰু নাস্তিক প্ৰকৃতিৰ হয় তাৰমানে খানা খোৱাত ভাল কিন্তু গোহাঁই গৰু নামানা হয় যদি এইখিনিত তিল থাকে বুঢ়া আঙুলিৰ তেতিয়াহ'লে ধনহীন মানে টকা পইচা নোহোৱা হয় অল্প বিদ্যাযুক্ত হয় সকলো সময়তে নিজকে ডাঙৰ বুলি দেখায় মানে ময়ে একজন আৰু সেই চিষ্টেমত মানে কথাবিলাক কয় যদি বুঢ়া আঙুলিৰ দ্বিতীয় পৰ্বত তিল থাকে তাৰপিছত আছে ইয়াত আছে বিবাহ ৰেখা এইটো বিবাহ ৰেখা হয় ইয়াত বিবাহ ৰেখা থাকে বিবাহ ৰেখাত যদি তিল থাকে তেন্তে দাম্পত্য জীৱনত নানান বাধা বিপত্তি আহে সুখৰ জীৱন নহয় আৰু সন্তান ৰেখা এইখিনিত সন্তান ৰেখাৰ ওপৰত তিল থাকিলে সন্তানহীন হয় ইয়াত থাকি সন্তান ৰেখা দেখা পাব সন্তান ৰেখাত যদি তিল থাকে তেতিয়াহ'লে সন্তান নহয় সন্তান হানি হয় ৰুগ্ন সন্তানৰ সম্ভাৱনা তাৰমানে বেমাৰী সন্তান জন্ম পায় সন্তান নোহোৱাৰ সম্ভাৱনাও থাকে যদি সন্তান ৰেখাত যদি তিল থাকে তেতিয়াহ'লে কিন্তু মানে সন্তান নহ'বও পাৰে ঠিক আছে তাৰপিছত এতিয়া নখটো নাই ইয়াত নখৰ ওপৰত যদি ক'লা তিল দেখা যায় তেনেহ'লে পৰিচিত লোকৰ দ্বাৰা ক্ষতি হোৱাৰ সম্ভাৱনা আৰু স্নায়ু ৰোগ দেখা দিয়ে মংগলৰ ক্ষেত্ৰত তিল থাকিলে এইটো হ'ল মংগলৰ ক্ষেত্ৰত য'ত সন্তান ৰেখা আছে সেইটো মংগল ইয়াত যদি তিল থাকে মংগলৰ ক্ষেত্ৰত তিল থাকিলে ভাতৃহীন হোৱাৰ সম্ভাৱনা থাকে যাৰ মানে মংগলৰ ক্ষেত্ৰত তিল আছে তাৰ যদিও ভাই আছে কিন্তু ভাইটো মানে নোহোৱা হ'ব মধ্যমাৰ প্ৰথম পৰ্বত তিল থাকিলে সেই ব্যক্তিজন এইটো মধ্যমা আঙুলি হয় প্ৰথম পৰ্বত তিল থাকিলে কঠোৰ পৰিশ্ৰম কৰিব লগা হয় নানা ক্ষেত্ৰত গুপ্ত শত্ৰুই দেখা দিয়ে মানে এইটোত প্ৰথম তিল থাকিলে শত্ৰু বেছি থাকে তাৰপিছত মধ্যমাৰ তৃতীয় পৰ্বত তিল থাকিলে এইটা মধ্যমা আঙুলি তৃতীয় পৰ্বত যদি তিল থাকে তেওঁ অবিশ্বাসী আৰু নাস্তিক প্ৰকৃতিৰ হয় ইয়াত হাতৰ তিল সম্পৰ্কে মানে ভাল বেয়া বহুতো জানিলে ভিডিঅ'টো চাই কেনে পালে জনাব ভাল পালে লাইক কৰিব আৰু আন 10জনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি এই ভিডিঅ'টোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ